ভাগৱত শাস্ত্ৰ যদি আমি দৰ্শন কৰিব পাৰোঁ, সেৱা কৰিব পাৰোঁ, পাঠ কৰিব পাৰোঁ, স্মৰণ কৰিব পাৰোঁ, এই গোটেইকেইটাৰ ভিতৰত যিকোনো এটা কৰিলেও ভগৱানৰ কৃপা হয় বুলি কৈছে। সেইকাৰণে ক'লে তপ জপ তীৰ্থস্নান নলাকৈ ধাৰণা ধ্যান কেৱলে ভকতি গতি খালে গৰমতে নাহিকে কষ্ট অল্পৰ নাহিকে নষ্ট আকৌ একো বিধিনি নবালে বুলি কৈছে। ইমান সুন্দৰ ভাষাৰে আমাৰ কলিযুগৰ নৰসমাজক লাগিবৰ কাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সৰল অসমীয়া ভাষাত ভাগৱত শাস্ত্ৰ আমাৰ কাৰণে আগবঢ়াই থৈ গ'ল। ইয়াত কি কৈছে, তপ তীৰ্থস্থান এই কৰ্মবিলাক কলিযুগৰ মানুহে কৰিব নালাগে। যদি ভগৱন্ত কৃষ্ণৰ চৰণ সেৱা পূজা কৰে, এই কৰ্মবিলাক আৰু বেলেগকৈ কৰিব নালাগে। এই কথাখিনি কি কৈছে, তপ জপ তীৰ্থস্নান নালাগে ধাৰণা ধ্যান কেৱলে ভকতি খালে গতি। ভক্তি মানে কি হয়? ভকতিটো এনেকুৱা বস্তু যিটো বস্তু বজাৰত কিনিব নাপায়, কোনোবাই কাৰোবাক খুজিলেও নিদিয়ে। ভক্তি এনেকুৱা বস্তু আমাৰ প্ৰত্যেকৰে হৃদয়ৰ এটা অনুভৱ কৰি আছে। আমি এজনে আনজনক দেখি বাবা কৃষ্ণ ক'ৰ পৰা আহিলে, কৃষ্ণ ক'ৰ পৰা আহিলে, এজনে আনজনক দেখি এই ভাৱনাৰে যদি আমি আলাপ আলোচনা কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ অনুভৱ ভগৱন্তৰ কৃপা হৈছে। ভগৱন্তৰ কৃপা নহ'লে এনেধৰণৰ বাক্য ব্যৱহাৰ কৰিব নোৱাৰে। কাৰণ ইয়াত কৈছে পুনৰবাৰ কৈছে তপ জপ তীৰ্থস্নান এই কৰ্মবিলাক কলিযুগৰ মানুহে কৰিব নোৱাৰে। কেনেকৈ কৰিব নোৱাৰে? ইয়াৰ শেষত লিখিলে দেখা যুগ ধৰ্ম চাই বিলম্বত কাৰ্যনাই ভক্তৰে বহুত বান্ধানা। আমি সময়ৰ লগত মিলা কৰ্ম কৰিব লাগে, যুগৰ লগত মিলা কৰ্ম কৰিব লাগে। ইয়াত ক'লে নহয় দেখা যুগ ধৰ্ম চাই, আমি কোনটো যুগত কি কৰ্ম এই কথাটো চাই ল'ব লাগে। আমাৰ মহাপুৰুষ মাধৱদেৱে ঘোষা লিখি থৈ গৈছে, কি লিখিলে? ভক্ত যুগে ধ্যান ত্ৰেতা যুগে যজ্ঞ দ্বাপৰ যুগত পূজা কলিত হৰিৰ কীৰ্তন বিনাই আৱৰ নাহিকে দুজা। সকলোকে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দ্বাপৰ যুগত পূজা, কলিত হৰি। সত্ৰ যুগৰ লোকসকলে ভগৱানক পাবৰ কাৰণে ধ্যান কৰিব লাগে। ধ্যান কেনেকৈ কৰিব লাগে? এনেকৈ বহি ধ্যান কৰোঁতে 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 গোটেই শৰীৰ উমিয়াই খাই দিয়ে, গোটেই দেহাটোৰ ওপৰত ঢেকীয়া গছ বহি যায়। তাৰ পাছত ভগৱানক কেতিয়াবা পায় কেতিয়াবা নাপায়। প্ৰমাণ হিৰণ্যকশিপুৱে এটা বুঢ়াগৰীৰ ওপৰত থিয় হৈ 100 বছৰ ব্ৰহ্মাক চিন্তা কৰিছিল। সেই 100 বছৰ ব্ৰহ্মাক চিন্তা কৰি থকাৰ সময়ত গোটেই শৰীৰটো পুৰিয়ে সকলোৱে খাই দিছিল আৰু গোটেই দেহাটোৰ ওপৰত ঢেকীয়া গছ বহি গৈছিল। কলিযুগৰ মানুহে এনেকৈ ধ্যান কৰিব পাৰিব নেকি? এনেকৈ কলিযুগৰ মানুহে ধ্যান কৰিব নোৱাৰে। আমাৰ ভাগৱতৰ সিদ্ধান্ত আছে যে বিশ্বামিত্ৰ পৰাশৰৰ দৰে মহা ঋষিসকলে ধ্যান কৰি ভগৱতৰ সাক্ষাৎ কৰিব নোৱাৰে। ভাগৱতৰ দ্বিতীয় স্কন্ধত কি বুলি কৈছে? বিশ্বামিত্ৰ পৰাশৰ আদি মুনিগণ জলবায়ু পত্ৰ মাত্ৰ কৰত ভোজন আমি গণৰ মুখ পদ্ম ফুললিত দেখি তাৰা হবু ভৈলা কাহিনী মোহিত। বিশ্বামিত্ৰ পৰাশৰ দৰে মহা
আশুক মহেশ্বৰম দেৱকীৰ্থে পৰিমাণ ভকতৰ পুৰৈ আছে তলুকত নাহি কৰি জ্ঞানী কৰ্মী কৰি ভকতকে শ্ৰেষ্ঠ হৈ আছে। এই কলিযুগত সকলোতকৈ শ্ৰেষ্ঠ হৈছে ভকত। আজি আপোনালোক একান্ত ভকত, অকল ভকতে নহয়, আপোনালোক একান্ত ভকত। ভকত নহ'লে কলিযুগত কৃষ্ণ কথা শুনিব নোৱাৰিব। ইয়ালৈ যিমানবিলাক লোক আহিছে সকলো ভকত, ডেকাই হওক বা বুঢ়াই হওক, ল'ৰাই হওক বা ছোৱালীয়ে হওক, ইয়াতে যিমানবিলাক লোক সমবেত হৈছে সকলোৱে একোজন ভকত। সেইকাৰণে এজনে আনজনক কি হ'ব কৃষ্ণ বুলি আমি শ্ৰদ্ধা কৰিব লাগে, সেৱা কৰিব লাগে, পূজা কৰিব লাগে, নমস্কাৰ কৰিব লাগে। ধেনবাদী চিন্তাহীন কৃষ্ণ অভ্যাসিত কৃষ্ণকে কৰিলে ভৱ প্ৰাণ। বিজুলী